পাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয় মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সুধো যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ, নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব, বেংকত ফোন কৰিব, বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হৈ থকা নাই, সেইকাৰণে পোৱা নাই। তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব। বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই, দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম, যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। দ্বিতীয়তে, অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছোঁ। এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা, দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেইকাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম।